ইয়াত দুটা কথা আছে নিতুমনি প্ৰথম কথাটো হৈছে যোনে এই এনেকুৱা ধৰণৰ বিতৰ্কিত পোষ্ট লিখিছে বা যাক এতিয়া গ্ৰেপ্তাৰ কৰিছে তেওঁ কোননো তেওঁ কি ক'ত কিয় বিখ্যাত কিবা পৰিচয় আছে নেকি তেওঁৰ হুইছি কিন্তু আজি আমি তেওঁৰ কথা পাতি আছো ন হয়নে কিয় পাতি আছো কাৰণ তেওঁ জুবিন গাৰ্গৰ বিষয়ে লিখিছে যাৰ বিষয়ে লিখিছে তেওঁ অসমৰ জাতীয় সম্পদ তেওঁ আমাৰ আবেগ তেওঁ আমাৰ সন্মান বিশ্বৰ বুকুত অসমক প্ৰতিষ্ঠা কৰা অসমৰ কাৰণে সুনাম কঢ়িয়াই অনা এক জাতীয় সম্পদ এক ডাঙৰ মহৎ ব্যক্তিত্ব তেওঁৰ বিষয়ে লিখিছে সেইকাৰণে আমি আজি সেই মানুহগৰাকীৰ বিষয়ে আলোচনা কৰিছো গতিকে তেওঁৰ এটা উদ্দেশ্য সফল হৈ গ'ল কি ক'ত কিয় বিখ্যাত কৰবাৰ নাদৰ ভেকুলি অস্তিত্ব নোহোৱা মানুহ এগৰাকীৰ বিষয়ে আমি আজি টক শ্ব'ত আলোচনা কৰিছো গতিকে সেইটো তেওঁৰ প্ৰথম উদ্দেশ্য আছিল তেওঁ সাকসেস হৈছে তেওঁৰ বিষয়ে আমি সোশ্যাল মিডিয়াৰ সমালোচনাই হওক বা লাইকে হওক তেওঁৰ তাতে কমেণ্টে হওক বা শ্বেয়াৰে হওক কৰি আমি তেওঁক পপুলাৰ কৰিছো আৰু আজি আমি টক শ্ব' কৰিছো তেওঁৰ বিষয়ে কোনে টক শ্ব' কৰিছো অজয় ফুকন এজন সংগীত পৰিচালক বিখ্যাত নাম এটা অসমৰ পাৰ্থ দা জয়ন্ত কাকতি জোনমণি খাউন নিতুমণি শইকীয়া আৰু এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশ আমাৰ কিন্তু সমাজত এটা অৱদানো আছে আমাৰ নামো আছে সেইখিনি মানুহে আজি কোনো ফালৰ পৰা যোগ্য নোহোৱা এগৰাকী অভদ্ৰ কোনোবা অচিনাকি নাম নাইকিয়া এগৰাকী ধূলিকণাৰ কথা আলোচনা কৰি আছো গতিকে সেই ধূলিকণাৰ পৰা আজি এই আলোচনাৰ মজিয়ালৈকে অহা তেওঁৰ এই যাত্ৰাটো এইবিলাক কাণ্ডৰ দ্বাৰাই সফল হ'ল সেইটো এটা তেওঁৰ ব্যক্তিগত প্ৰধান উদ্দেশ্য আছিল যিটো তেওঁ সফল হ'ল দ্বিতীয় কথাটো হ'ল আমাৰ আপুনি যিটো কথা ক'লে 4 মাহে আমি আলোচনা কৰিব লাগিছিল কি আৰু আমি আলোচনা কৰি আছো কি আৰু আমি আলোচনা কৰিব লগা কথাবিলাকৰ পৰা আমাক আঁতৰাই আনি এই অদৰকাৰী ফকতীয়া ফালতু ননসেন্স অসভ্য কথাবিলাকত আমাক ব্যস্ত কৰাইছে কোনে চক্ৰান্তমূলকভাৱে এই যে তদন্ত প্ৰক্ৰিয়া সঠিক ধৰণেৰে হোৱা নাছিল সেই কথা আমি এতিয়া পাহৰি গলো এতিয়া বিচাৰ প্ৰক্ৰিয়াত যে 12500 পৃষ্ঠা পঢ়ি পেলাই এই বিচাৰ দিওঁতে জুবিন গাৰ্গে যে ন্যায় নাপায় সেই কথা আলোচনা কৰিবলৈ আজি আমি পাহৰি গলো আজি আমি আলোচনা কৰি আছো জুবিন গাৰ্গৰ চৰিত্ৰ কেনেকুৱা আছিল ভনিয়েকৰ চৰিত্ৰ কেনেকুৱা আছিল বায়েকৰ চৰিত্ৰ কেনেকুৱা আছিল তেওঁৰ বাপেকৰ চৰিত্ৰ কেনেকুৱা আছিল ঘৈণীয়েকৰ চৰিত্ৰ কেনেকুৱা আছিল হোৱাট দা হেল কি দৰকাৰ আমাক এইবিলাক কথাৰ আৰু ইন্ধন যোগাইছে কোনে এইবিলাক এইটোৱেই কথা এই কথাটোলৈ আমাৰ সকলো গোটেই সমাজখনক সংবাদ মাধ্যমকে আৰম্ভ কৰি সোশ্যাল মিডিয়াকে আৰম্ভ কৰি গোটেই সমাজখনক সেইটো ফাললৈ ঠেলি দিলে কোনে এই কেইজনমান মানুহক এংগেজ কৰিছে কোনে জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰি সমাজখনক আৰু আলোচনাৰ বিষয়বস্তুবোৰ সেই ফাললৈ লৈ গৈ আসল তদন্ত প্ৰক্ৰিয়া আৰু এই গোটেই জুবিন গাৰ্গক ন্যায় দিয়া প্ৰক্ৰিয়াৰ গোটেই বস্তুটো ফুটুকাৰ ফেন কৰিবলৈ চক্ৰান্ত কৰিছে কোনে এই গোটেইবোৰ ঘটনাৰ আঁৰত কি ৰহস্য আছে সেইটোহে এতিয়া সেই ৰহস্যটো সফল সেই চক্ৰান্তকাৰী সফল হৈছে সেইকাৰণে মই অলপতে এটা ফেচবুকত পোষ্ট দিছিলো যে আই কুইট দ্য ডেভিল ওন যি ডেভিলে এই কাণ্ডটো কৰি আছে সেই ডেভিলৰ এয়া জয় হৈছে সেই ডেভিলে বিচাৰিছিল যে আমি জুবিন গাৰ্গৰ চৰিত্ৰ সম্পৰ্কীয় কথা বতৰা আলোচনা কৰো আৰু আমি এই ধুলিকণা সদৃশ এই অখ্যাত মানুহবিলাকক বিখ্যাত কৰাৰ আমি এই প্ৰক্ৰিয়াত সোমাই পৰো এইবিলাক মানুহৰ অসভ্য কথাবিলাকত আমি মনোনিৱেশ কৰো আৰু আমি তদন্ত প্ৰক্ৰিয়াৰ কথা পাহৰি যাওঁ তেওঁলোকে মিউচুৱেল লিগেল এছিষ্টেন্স ট্ৰিটি মতে কিয় অনুসন্ধান কৰা নাই কিয় আজি সিংগাপুৰৰ ৰিপৰ্ট বেলেগ কিয় আজি অসমৰ ৰিপৰ্ট বেলেগ একেটা ঘটনাৰ আৰক্ষীৰ সমিল মিলেৰে মিউচুৱেল লিগেল এছিষ্টেন্স ট্ৰিটি মতে কিয় জইণ্ট পুলিচ ইনভেষ্টিগেশ্যন হোৱা নাই মই মাননীয় ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী মহোদয়লৈও চিঠি লিখিছিলোঁ প্ৰেচিডেণ্ট আমাৰ ৰাষ্ট্ৰপতি মহোদয়ালৈ চিঠি লিখিছিলোঁ মুখ্য ন্যায়াধীশলৈ চিঠি লিখিছিলোঁ মোৰ চিঠিৰ উত্তৰ কিয় অহা নাই সেই কথাবোৰ কিয় অসমৰ মানুহে আলোচনা কৰা নাই চৰিত্ৰ জাতীয় কথাবিলাক আলোচনা কৰিবলৈ মুখ ৰোচক হয়
সেইবিলাক আমাৰ সকলো মানুহে আলোচনা কৰিব পাৰে ইন্টেলেকচুৱেল এটা ব্ৰেইন নালাগে সেইবোৰ কথা আলোচনা কৰিবৰ কাৰণে কাৰণ বিয়নি মেল পাতি থকাটো মাৰি থকাটো আমাৰ অভ্যাস আমি সকলোৰে চৰিত্ৰৰ বিষয়ে আলোচনা কৰিব পাৰো আমাৰ কেপাচিটি সিমানেই আমাৰ ব্ৰেইনৰ কেপাচিটি সিমানে আমি অকল চৰিত্ৰগত কথা আলোচনা কৰিব পৰাহে ব্ৰেইনৰ কেপাচিটি আছে মিউচুৱেল লিগেল এছিষ্টেন্স ট্ৰিটি সম্পৰ্কে আলোচনা কৰিবলৈ ইনভেষ্টিগেশ্যনৰ প্ৰতিটো কথা পুংখানুপুংখভাৱে বিচাৰ কৰিবলৈ আজি ডে টু ডে ট্ৰায়েল যে হ'ব লাগে বুলি আমি ডিমাণ্ড কৰিছো সেই ডিমাণ্ডৰ ওপৰত আমাক একশ্যন ল'বলৈ এইবিলাক কৰিবলৈ আমাক অলপমান মগজুৰ প্ৰয়োজন আৰু দুৰ্ভাগ্যৰ কথা যে অধিক সংখ্যক মানুহৰ সিমানখিনি মগজু নাই তেতিয়াহ'লে শাসকীয় দলটোৱে তেওঁলোকে স্পষ্টীকৰণ দিব লাগে তেওঁলোকৰ যদি হৈ পেলাই মানুহগৰাকীয়ে কাম কৰা নাই তেতিয়াহ'লে শাসকীয় দলটোৱে মই ভাবো এটা স্পষ্টীকৰণ দিব লাগে যে তেওঁ আমাৰ মুখপাত্ৰ নহয় তেওঁ আমাৰ সদস্য নহয় বা তেওঁক আমি এইটো কাম কৰিবলৈ কোৱা নাই শাসকীয় দলটোৰ প্ৰতি যদি আঙুলি গৈছে সন্দেহৰ আঙুলি যদি গৈছে তেতিয়াহ'লে শাসকীয় দলটোৱে এইটো স্পষ্টীকৰণ যদি নিদিয়ে তেতিয়াহ'লে আমি বাধ্য হ'ম যে শাসকীয় দলটোৰ নিৰ্দেশনাত এই কামবোৰ হয়তো কৰিছে আপুনি দিনৰ ভাগত চাগে শুনা নাছিল পাৰ্থ গোস্বামীয়ে স্পষ্টকৈ কৈছিল আৰু পাৰ্থ গোস্বামীৰ লগতে ৰাজা যিগৰাকী জুবিনৰ দীৰ্ঘদিনৰ সহযোগী ৰাজা বৰুৱাও এটা কথা কৈছে যে বেকত কোনোবা শক্তিশালী মানুহ নাথাকিলে এই ভদ্ৰ মহিলাই এনেধৰণৰ কাম কৰি থাকিব নোৱাৰে ধাৰাবাহিক কেতিয়াও লিখিব নোৱাৰে তেওঁ টেগ কৰে কিন্তু তেনেকুৱা শাসক দলৰ মানুহবিলাককে টেগ কৰে গতিকে মই সেইকাৰণে কৈছো আজি মই পাৰিম জানো দুদিনত মইতো দুদিন যদি এনেকে অকল জয়ন্তৰ কথাই লিখম জুবিন গাৰ্গ বাদেই দিওঁ মোকতো দুদিনতে ডিঙিত ধৰি সোমাই থৈ দিম তেওঁ ইমান দিন চান্সটো কিয় পালে কোনোবা যদি পাৱাৰফুল মানুহ বেকত নাই ডেফিনেটলি থাকিবই লাগিব আৰু এনেকুৱা ধৰণৰ যে কথা কৈ আছে এইবোৰ ক'ৰ পৰা লিক হৈছে আৰু এইবোৰ কথা কি অকল আমি দুজনে ফেচবুকত দেখি আছো নে গোটেইটো অসমৰ পৃথিৱীৰ চবে দেখি আছে সঠিক তদন্ত যদি হয় যে ক'ৰ পৰা লিক হৈছে এইবিলাক কথা নহয় সৰু সুৰা কথা এটা কোৱা মানুহবিলাককো জেলত ভৰাইছিল মজিয়াটো এইবিলাক ধৰণৰ কিছুমান কথা সাক্ষৰ বা এনেকুৱা আলোচনা হৈছিল এনেকুৱা ধৰণৰ কথা কিছুমান আৰু তদন্ত চলি থাকোতে একাংশ লিক কৰিছিল অপৰাধী আৰু হত্যাকাৰীয়ে আমি শুনা মতে যে তেওঁলোকে ব্লেকমেইলো কৰিছিলে এনেকুৱা ধৰণৰ কিছুমান কথা কৈ তাৰমানে এতিয়া গোটেই কথাবোৰ ক'ৰ পৰা লিক হৈছে যে অপৰাধীয়ে ক'ৰবাত নহয় ক'ৰবাত এইবিলাক কথা কৈছে আৰু সেই কথাবিলাক ক'ত কৈছে ক'ৰ পৰা লিক হৈছে এইবিলাক কথা জনাটো খুব আজি তাৰিখত প্ৰয়োজন নহ'লে যদি শিখা শৰ্মাক অপৰাধী বা কোনোবা আমাৰ আশে পাশে থকা মানুহে যদি সহায় কৰা নাই তেনেহ'লে এনেকুৱা ধৰণৰ কথা ক'বলৈ শিখা শৰ্মাই কেতিয়াও সাহস কৰিব নোৱাৰে এনেকুৱা ধৰণৰ কথা কাৰণ যিবিলাক কথা মানে অতি মানে নিন্দনীয় আচলতে এইবিলাক কথা কৈ আজি যি ধৰণৰ এক বিশৃংখল বিভ্ৰান্ত কৰিছে আজি নতুন প্ৰজন্ম উঠি অহা প্ৰজন্মই কালি জুবিন গাৰ্গৰ বিষয়ে যদি ক'ৰবাত এনেকুৱা ধৰণৰ লিখা পায় তেনেহ'লে কোন পথে যাব আপুনি সেইবোৰ লিখা পঢ়িতো বহুতে মাকক সুধিছে ন এনেকুৱা আছিলে নেকি জুবিন গাৰ্গ কোনোফালে কোনো আমাৰ মগজৰ মানে আমাৰ কেপাচিটি নাইকিয়া আমাৰ মানুহবিলাকে মহাত্মা গান্ধীৰো চৰিত্ৰ হনন কৰে সেই মহাত্মা গান্ধীয়ে অহিংস আন্দোলনে ভাৰতবৰ্ষক কিন্তু আজি স্বাধীন কৰি থৈ গ'ল এই মহাত্মা গান্ধীৰ চৰিত্ৰ হনন কৰিবলৈও যায় তেওঁলোকে শংকৰদেৱৰো চৰিত্ৰ হনন কৰে কাৰণ চৰিত্ৰ হননটো আটাইতকৈ সহজ কাম ন গতিকে সেই কামটো কৰিবলৈকে যিকোনো মানে কোনো কোৱালিফিকেশ্যন নালাগেতো সেইটো কাম কৰিবলৈ গতিকে সেইটো এটা বিয়নি মেলৰ টপিক নহয় জানো গতিকে সেই কামবোৰ কৰে এতিয়া মোৰ কথা হ'ল যে এই যিটো কথা আপোনালোকে আলোচনা কৰি আছে মই সেইটোৱেই কৈছো যে এই মানুহগৰাকীৰ ওপৰত অতদিন এই মানুহগৰাকী বুলি নহয় আৰু কোনোবা এজন জ্যেষ্ঠ সাংবাদিকেও লিখিছিল দেই খুব বেয়াকৈ জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰি এজন জ্যেষ্ঠ সাংবাদিকে প্ৰথম আৰম্ভ কৰিছিলে তেওঁ তাৰপিছত একে চাইমুলটেনিয়াছলি আৰু এনেকুৱা হ'ল তাতে আৰু কেইবাগৰাকীও মানে মানুহে কমেণ্ট দি মেলি এতিয়া প্ৰশ্ন হ'ল জুবিন গাৰ্গ আমাৰ জাতীয় সম্পদ হয় নে নহয় যেনেকৈ আমাৰ চাহপাত আমাৰ জাতীয় আমাৰ অসমৰ সম্পদ যেনেকৈ আমাৰ গড় অসমৰ সম্পদ কাজিৰঙা অসমৰ সম্পদ তেনেকৈ জুবিন গাৰ্গ আমাৰ মানৱ সম্পদ অসমৰ জাতীয় সম্পদ হয় নে নহয় যদি জুবিন গাৰ্গ আমাৰ জাতীয় সম্পদ হয় যিজন গায়কে 40,000 গান গাইছে তেওঁ 38টা ভাষাত গান গাইছে আৰু তেওঁ ইমান অকল গানেই গোৱা নাই তেওঁ এজন চিত্ৰ পৰিচালক তেওঁ এজন মানৱ দৰদী এজন ব্যক্তি তেওঁ বানপানীৰ সময়ত মানুহক সাহায্য কৰা এজন তেওঁ এনিমেল লাভাৰ এজন তেওঁৰ এনভাইৰনমেণ্টেলিষ্ট এজন তেওঁ গছ ৰক্ষাৰ কাৰণে আন্দোলন কৰা এজন ব্যক্তি গতিকে তেনে এজন ব্যক্তি আমাৰ মানৱ সম্পদ হয় নে নহয় গতিকে আমাৰ যদি জাতীয় সম্পদ গড়ক সুৰক্ষা দিয়াটো আমাৰ চৰকাৰৰ দায়িত্ব তেতিয়াহ'লে আমাৰ মানৱ সম্পদ জুবিন গাৰ্গক সুৰক্ষা দিয়াটো চৰকাৰৰ দায়িত্ব হয় নে নহয় 100% জীৱিত অৱস্থাতো তেওঁক সুৰক্ষা নিদিলে গতিকে এতিয়া তেওঁৰ চৰিত্ৰ হনন কৰি আমাৰ এই মানৱ সম্পদক যি বিনষ্ট কৰিবলৈ চেষ্টা কৰিছে তাৰ ওপৰত সুমত কেছ লৈ পেলাই তাৰ ওপৰত একশ্যন লোৱাটো চৰকাৰৰ দায়িত্ব আছিল নে নাই কিয় নকৰিলে
তেওঁতো টেগ কৰি দিয়ে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক প্ৰতিটো পোষ্টত টেগ কৰি দিয়া মানে মই এটা পোষ্টত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক টেগ কৰিছিলো মোৰ ওপৰত জানে আপুনি দুদিনৰ ভিতৰত যিমান ডাঙৰ একচন ললে মুখ্যমন্ত্ৰীয়ে অকল মুখ্যমন্ত্ৰীকে আজি নহয় তাৰিখলৈকে মই ভুগি আছো হয়। মই মোৰ এটা পোষ্টত মোৰ এটা ইলেক্ট্ৰনিক এবাৰ মানে মিটাৰৰ কিবা এটা বিলৰ লৈ পেলাই মই এটা পোষ্ট লিখিছিলো মুখ্যমন্ত্ৰী মহোদয়ক মই টেগ কৰিছিলো যাতে একচন হয় ডিপাৰ্টমেণ্টেল কিন্তু তেওঁ ডিপাৰ্টমেণ্টেল একচনৰ ওপৰি মোৰ ওপৰত যেনেকুৱা ব্যক্তিগত আক্ৰমণ আজিৰ তাৰিখ পৰ্যন্ত যোৱাকালি পৰ্যন্ত মই শুনিছো মোৰ ওপৰত কি ব্যক্তিগত আখেজৰ প্ৰশ্ন মুখ্যমন্ত্ৰী মহোদয়ৰ এনেকুৱা ধৰণৰ কমেণ্ট তেওঁৰ সাংগু পাংগু সকলে এনেকুৱা ধৰণৰ কমেণ্ট কৰিছে যে মই লিখা পোষ্টৰ কাৰণে তেওঁলোকে ব্যক্তিগত আক্ৰোশ মোৰ প্ৰতি পুহি ৰাখিছে আপুনি চিএমৰ কথা যদি কৈছে ব্যক্তিগত তেওঁলোকে যে তেওঁক টেগ কৰি কৰি পোষ্টবোৰ দিয়ে তেওঁ কি আমাৰ জাতীয় সম্পদ জুবিন গাৰ্গৰ তেওঁ দেখোন একেবাৰে তেওঁৰ আটাইতকৈ প্ৰকৃত অনুৰাগী বুলি কয় অজয় হতো অনুৰাগী নহয় কিহৰ অনুৰাগী অজয় হত প্ৰকৃত অনুৰাগীটো আমাৰ মুখ্যমন্ত্ৰী মহোদয় গতিকে সেই প্ৰকৃত অনুৰাগীজনক টেগ কৰি আমাৰ জাতীয় সম্পদ জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰি কোনোবাই পোষ্ট লিখি আছে আৰু তেওঁ এতিয়ালৈকে কোনো একচন লোৱা নাই যেতিয়ালৈকে গোটেইবোৰ মানুহে আজি গৈ এজাহাৰ দাখিল কৰিব লগা অৱস্থা হ'ল এজাহাৰ দাখিলৰ পিছতহে একচনত নামিলে দুখ লগা এইটো এজাহাৰ দাখিল কৰিবলৈ আৰু তেওঁৰ পোষ্টত আকৌ কমেণ্ট কৰিবলৈও তেওঁলোকৰ কিছুমান IT চেলৰ মানুহক লগাই থৈ দিছে সেইবিলাকৰ প্ৰফাইল পিকচাৰবোৰ গৈ গৈ চাবচোন কমেণ্ট কৰা বিলাকৰ বেছিভাগৰ প্ৰফাইল লক বেছিভাগৰ প্ৰফাইলত বিজেপিৰ পতাকা হা কোন তেতিয়াহ'লে সেইবোৰ যিবিলাকে জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰা পোষ্ট বিলাকত কমেণ্ট কৰি আছে সেইবোৰ কোন তাৰমানে জুবিন গাৰ্গৰ যিটো আবেগ বা জুবিন গাৰ্গৰ যিটো মানে এতিয়া ঈশ্বৰ পুত্ৰ বা একেবাৰে জুবিনক যেনেকৈ মানুহে সেৱা কৰি আছে আজিৰ দিনটোত অনুপস্থিতিত সেই আবেগটো নোহোৱা কৰিবৰ কাৰণে এনেধৰণৰ কিছু নহয় আবেগ নহয় নিতুমণি জুবিন গাৰ্গ এক শক্তি হয় না সেই শক্তি আবেগ নহয় না আবেগ মানে মই এইটো শক্তি মই যেনেকে আমি সৰ্বমংগল মংগল্যে শিৱে সৰ্বাৰ্থ সাধিকে শৰণে ত্ৰম্বকে গৌৰী নাৰায়ণী নমস্তুতে বুলি কৈ মোৰ গাৰ নোম থিয় হৈ যায় মা দুৰ্গা মা কালীক সম্পূৰ্ণ মানে সন্মুখত আনি লৈ তেনেকৈ জুবিন গাৰ্গক স্মৰণ কৰিলে অসমবাসীৰ গাৰ নোম থিয় হৈ যায় জুবিন গাৰ্গ আমাৰ শক্তি আমি শক্তি পাওঁ আমি জুবিন গাৰ্গৰ কথা কোৱাৰ লগে লগে আমি পাহৰি যাওঁ যে ইয়াত কৰবাত হিন্দু মুছলমান আছে আমি পাহৰি যাওঁ ইয়াত কৰবাত অসমীয়া বঙালী আছে আমি সকলো কথা পাহৰি যাওঁ আমি এটাই কথা আমাৰ মনলৈ আহে যে জুবিন গাৰ্গ মানে এজন মানুহ এজন লিডাৰ এজন নেতা যি আমাক আগুৱাই লৈ যাব যাক যি এতিয়া কায়িকভাৱে উপস্থিত নাই যদিও তেওঁ আদৰ্শক সাৰুগত কৰি আমি ইউনাইটেড আমি একগোট হৈ থাকিম শক্তি অসম আগবাঢ়ি যাব এই শক্তিটো নোহোৱা কৰিব বিচাৰিছে আবেগ নহয় এই শক্তিটো নোহোৱা কৰিব বিচাৰিছে কাৰণ বিভেদৰ ৰাজনীতি চলাব লাগিব ন তেওঁলোকে নহয় মই আদুন যে জুবিন গাৰ্গ সেইজনেই ব্যক্তি যিজন ব্যক্তিয়ে অসমীয়া ভাষাৰে গীত গায় হিন্দী ইংলিছ কেইটা গাইছে ন চাবলৈ গ'লে বিশ্বক গোটেই পৃথিৱীক জনাই দিছে যে এটা প্ৰান্তীয় ভাষা এটা আঞ্চলিক ভাষাৰ গীত গোৱা এজন মানুহক এটা জাতিয়ে কি পৰ্যায়ত নেতা ৰূপে মানিব পাৰে বা কি পৰ্যায়ত চেলুট দিব পাৰে যে গোটেই পৃথিৱীক দেখুৱালে ভাৰতক নহয় পৃথিৱীক দেখুৱাইছে এই 192খন দেশৰ ভিতৰত 146খন দেশে চিনি পাইছিল তাৰমানে আৰু অসমীয়া ভাষাটোক যিটো জুবিনে কৈ থাকে যে মোৰ অসমখন মোৰ ভাষাটোক লৈ গৌৰৱ কৰোঁ যে অসমীয়া ভাষাতে গীত গায় এজন মুম্বাইত নাথাকি এইখন অসমলৈ উভতি অহা মানুহে অসমীয়া জাতিটোক কলৈ লৈ গুচি গৈছিল সেই মানুহজনৰ যিটো আবেগ ভুল আছিল সেইটো জুবিন গাৰ্গৰ ভুল আছিল মই কওঁ জুবিন গাৰ্গ স্বাৰ্থপৰ হ'ব লাগিছিল বলিউডত তেওঁ ডাঙৰ ছিংগাৰ হৈ থাকিব পাৰিলে হয় আৰু তেওঁ হলিউডত গৈ ডাঙৰ ছিংগাৰ হ'ব পাৰিলে হয় নিজৰ জাতিটোক ভাল পোৱাটো জুবিন গাৰ্গৰ ভুল আছিল কাৰণ এই জাতিয়ে জুবিন গাৰ্গক এতিয়া চৰিত্ৰ হননহে কৰিছে এই জাতিয়ে জুবিন গাৰ্গক একো নিদিলে যাৰ কাৰণে জুবিন গাৰ্গে সকলো ত্যাগ কৰি গুচি আহিল সেই অসমীয়া জাতিয়ে জুবিন গাৰ্গক মূল্যই দিব নাজানিলে গতিকে জুবিন গাৰ্গ আজি হলিউডৰ ছিংগাৰ হৈ থাকিব পাৰিলেহেঁতেন অসমক ভাল পাই অসমলৈ ঘূৰি অহাটো নিশ্চয় জুবিন গাৰ্গৰ ভুলেই আছিল কাৰণ অসমীয়া জাতিয়ে কাকো মৰম সন্মান আৰু অসমীয়া জাতীয় সম্পদ ৰূপে কাকো স্বীকৃতি দিব নাজানে মানুহখিনিয়ে দিছে সাধাৰণ ৰাইজে দিছে আজি স্বতঃস্ফূৰ্তভাৱে লাখ লাখ কোটি কোটি লোক ওলাই আহিছে আৰু ৰেকৰ্ডো হৈছে তো এটা মৃত্যুৰ পিছত এজন মানুহক ইমান বৃহৎ ৰেলীৰে লৈ আনিছে মানুহ আছে গোটেইখিনি কিন্তু যে এচাম মানুহ আছে যিয়ে নেকি জুবিন গাৰ্গক মানে দবাই ৰাখিব খুজিছে কিয় এটো লাজ নালাগে সেইজন জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰিবলৈ যিজন জুবিন গাৰ্গে সকলো ত্যাগ কৰি অসমৰ প্ৰেমৰ বাবে অসমলৈ ঘূৰি আহিল সেইজন জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰিবলৈ লাজ নালাগে কমেণ্ট দিবলৈ লাজ নালাগে কাৰণ
শিখা শৰ্মা বুলি কয় নিকৃষ্ট মহিলাগৰাকীৰ ওপৰত ফাইনেলি আজি গৈ কিবা এটা একশ্যন হ'ল। ইমান দিনে মই ভাবিবলৈ বাধ্য হৈছিলোঁ যে এইগৰাকী নিকৃষ্ট মনৰ মহিলাই ক'ৰ পৰা ইমান সাহস পাইছে যে তেওঁ অনৰ্গল আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ ওপৰত ইমান বেয়া বেয়া মন্তব্য তেওঁ দি আহিছে। তাৰ লগতে জুবিন গাৰ্গৰ পৰিয়ালক ধৰি পেলাই বিভিন্ন মন্তব্য আগবঢ়াইছে আৰু অনৰ্গলভাৱে তেওঁ এনেধৰণৰ কটু মন্তব্য নিকৃষ্ট মন্তব্যসমূহ লিখি গৈছে। বিভিন্ন সময়ত ফেচবুক পোষ্টবিলাক তেওঁৰ শ্বেয়াৰ হয় আৰু পঢ়ি সঁচাকৈয়ে এই মানুহগৰাকীৰ প্ৰতি ঘৃণা উপজে। কেনেকৈ ইমান নিকৃষ্ট মনোভাৱ তেওঁ ৰাখিব পাৰে, এজন মানুহৰ প্ৰতি ইমান বেছি তৰল মন্তব্য আগবঢ়াব পাৰে আৰু এইসমূহ সামাজিক মাধ্যমত বিষবাষ্প হিচাপে এৰি দিব পাৰে। সঁচাকৈ নিকৃষ্ট মনৰ মানুহ, যাৰ কোনো সংবেদনশীলতা নাই, সহমৰ্মিতা নাই আৰু অসমবাসীক, অসমৰ ৰাইজৰ মনত আচলতে কোনো ধৰণৰ কেতিয়াও ঠাই পোৱা উচিত নহয়। কিন্তু আচৰিত এইটো কাৰণেও হওঁ যে এওঁৰ ৮০,০০০ৰো অধিক ছ'চিয়েল মিডিয়াত ফেচবুকত ফলোৱাৰ্ছ আছে। কোনসকল? এইসকল লোক যি এওঁৰ ভাষ্যবিলাক শুনিবলৈ আগ্ৰহেৰে ৰৈ থাকে, তেওঁ ফ'ল' কৰিছে আৰু তেওঁৰ কথা শ্বেয়াৰো কৰে আৰু তেওঁৰ বিভিন্ন পোষ্টত ভাল ভাল মন্তব্যও কৰে যে সঠিককৈ কৈছে। এই ধৰণৰ মানুহ কিন্তু সিমানেই দায়ী আচলতে। আৰু ৰাজ্যখনৰ এনেকুৱা এজন সম্পদ আমি হেৰুৱালোঁ যি গোটেই বিশ্বত আমাৰ অসমখনক তুলি ধৰিছে। সেই মানুহজন জুবিন গাৰ্গৰ তেওঁ চুলিৰ আগৰ সমানৰো তেওঁ আচলতে নিজৰ প্ৰতিভা নাই, কোনো ধৰণৰ এই অসমখনৰ কাৰণে কৰাৰ ইচ্ছা শক্তি নাই, বৰঞ্চ তেওঁ ভাল কৰা মানুহৰ কটু সমালোচনা কেনেকৈ কৰিব পাৰি সেই কথা জানে। আৰু ইমান দিনে মই ভাবি আহিছিলোঁ যে এটা বিশেষ দলৰ সদস্য হোৱাৰ বাবে তেওঁক বহুতে ৰক্ষণাবেক্ষণ হয়তো দি আহিছে। আজি তেওঁ ফেচবুক পোষ্টত জয় শ্ৰীৰাম লিখিছে, তেওঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক লগতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক বহুত বেছি প্ৰশংসা কৰি ভগৱান কৃষ্ণ আৰু অৰ্জুনৰ লগত তুলনা কৰিছে, জয় আই অসম লিখিছে ইত্যাদি লিখিছে। আৰু হয়তো তেওঁ শেষৰ বাৰৰ বাবে ভাবিছিলে নেকি যে তেওঁ উদ্ধাৰ কৰিবলৈ হয়তো এইসকল লোকে উঠি পৰি লাগিব। কিন্তু আজি এটা কথা স্পষ্ট হ'ল যে যি মানুহে আচলতে দেশখনৰ অসমবাসীৰ বা ৰাইজৰ মনত আঘাত দিয়ে সেই মানুহক কোনেও ৰক্ষণাবেক্ষণ দিয়াটো উচিত নহয়। আজি 4 মাহ হৈছে, ছেপ্টেম্বৰৰ 19 তাৰিখৰ পৰা আজি জানুৱাৰীৰ 19 তাৰিখ পালেহি। আপুনি মুখ্যমন্ত্ৰী মহোদয়, আপুনি নিজেই কৈছিল চাৰ্জশ্বিট দিয়াৰ পিছদিনাখনৰ পৰাই আপুনিও ৰাজপথলৈ নামিম বুলি, ক্ষিপ্ৰ ন্যায়ৰ আপুনি দাবী কৰিছিল। কিন্তু এতিয়া সেইবিলাক হোৱা নাই। 30 অক্টোবৰত জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ছবিখন মুক্তি লাভ কৰিছিল। কাশ্মীৰ ফাইলছ আপুনি ৰিলিজ হোৱাৰ পিছদিনাখনেই চাইছিল, কেৰালা ষ্টৰী ৰিলিজ হোৱাৰ পিছদিনাখনেই হয়তো চাইছিল, লগত সকলোকে লৈ গৈ। জুবিনৰ চিনেমাখন আজিও কিন্তু আপুনি চাবলৈ সময় পোৱা নাই। আজি জানুৱাৰীৰ 19 তাৰিখ, এইটো আপোনাৰ ব্যক্তিগত কথা, আমাৰ ক'বলগীয়া একো নাই। কিন্তু তথাপিও ময়ো জুবিন, আমিও জুবিন বুলি ৰাজপথত নামি বেছি জুবিন বুলি, আমি আটাইতকৈ বেছি জুবিন অনুৰাগী বুলি কোৱা মানুহজনে জুবিন গাৰ্গে জীৱনৰ শেষ ছবিখন বনোৱাৰ পিছত জুবিনক শ্ৰদ্ধা জনাবৰ কাৰণেও আপুনি কিন্তু চোৱাটো উচিত আছিল। আপুনি কৈছে 26 জানুৱাৰীত চাম বুলি, আমি নাজানো 26 জানুৱাৰীলৈ ছবিখন থাকিবগৈ নে নাথাকে। অৱশ্যে আপুনি মুখ্যমন্ত্ৰী, আপুনি কৈ দিলে হয়তো কোনোবা এটা হলে আপোনাক চোৱাৰ ব্যৱস্থা কৰি দিব চাগৈ। কিন্তু হলবিলাকৰ পৰা মোটামুটি নোহোৱা হৈছে, এটা নে দুটা হলতহে চাগে এতিয়া ৰৈ ৰৈ বিনালে আছে। এই যে জুবিনৰ যিটো ন্যায়, যিটো জুবিনৰ প্ৰাপ্তি, আজি 19 তাৰিখৰ দিনটোত আপোনাৰ প্ৰতি আহ্বান, চৰকাৰখনৰ প্ৰতি আহ্বান যে জুবিনক লৈ ৰাজনীতি কৰাটো অনুচিত। আমি আগতেও কৈছিলোঁ, কি কংগ্ৰেছ, কি অজাপ, কি ৰাইজৰ দল, কি বিজেপি, কোনেও জুবিনক লৈ ৰাজনীতি কৰিব নালাগে। জুবিনৰ লগত যোৱা মানুহবিলাক কোনো কংগ্ৰেছ, বিজেপি, অজাপ, ৰাইজৰ দল নাছিল, কোনো হিন্দু নাছিল, কোনো মুছলমান নাছিল, কোনো খ্ৰীষ্টান নাছিল। সেয়া আছিল অকল মানুহ, মানুহ আৰু মানুহ। असम की मिट्टी आपकी गूंज अभी जगी है, सिंगापुर की लहरों में सितारा हमने खोया है, कुत्तों ने खा गए आपकी मेहनत का ताज, किला हरामी लोगों ने छीन ली हमसे आपकी आवाज, हर वीडियो और तस्वीर में आपकी लाचारी है, अब सच को दबाना किसी के बस की बात नहीं है। डॉक्टर ने कहा कमजोर है, पानी और आग से संभालो इसे, पर लहरों में बिना जैकेट क्यों छोड़ा उसे, हर
गीत, हर हंसी हर सपना चुराया गया हमसे, फिर भी यादों में आप हमेशा जिंदा रहेंगे। सोशल मीडिया पर सच उभर आया, वीडियो क्लिप्स ने राज दिखाया, किसके हाथों में छुपा है ये काला राज, हर दिल में गूंजती है आपकी पुकार। असम से सिंगापुर तक आपकी कहानी सुनाएंगे हम, कुत्ते केला हरामी अब क्यों फरार है सब, उन कुत्तों को जनता के हवाले कर दो, जनता करेगी उनका इंसाफ।